Hello friends, আজি আমি ডিসকাস কৰিম যোনসকল ছাত্ৰ-ছাত্ৰীয়ে সিলেক্ট নহলে ইছানোদয় স্কলাৰশ্বিপত তেখেতসকলে এইবাৰ বেলেগ স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবনে নাই আৰু পাৰিলে কি স্কলাৰশ্বিপ আবেদন কৰিব এইবোৰ আজি আমি ডিসকাস কৰিম। যদি ভিডিওটো আৰু ভাল লাগে লাইক কৰিবা, কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। যদি তোমালোকে স্কলাৰশ্বিপৰ কাৰণে ইছানোদয় স্কলাৰশ্বিপৰ কাৰণে আবেদন কৰিছিলা সিলেক্ট নহলা ইতিমধ্যে মেৰিট লিষ্ট মুকলি কৰি দিয়া হলে ইছানোদয় স্কলাৰশ্বিপ তাতে যদি তোমালোকে সিলেক্ট নহলা এতিয়া তোমালোকে কি স্কলাৰশ্বিপ আবেদন কৰিবলৈ পাৰিবা। তোমালোকে যদি এসসি এসটি ওবিসি হয় তেতিয়া হলে তোমালোকে হেতু স্কলাৰশ্বিপ আবেদন কৰিব পাৰিবা। কেতিয়া লাষ্ট ডেট এইবোৰ জানিবলৈ হলে আমি ইয়াতে চাব পাৰা স্কিম অন এনএসপি যদি আমি চাও তেতিয়া আমি দেখা পাম যে কেতিয়ালৈকে লাষ্ট ডেট আছে আৰু কিমান দিন আছে এইবোৰ চেক কৰিব পাৰিবা। কি লাগিব ডকুমেন্টস এইবোৰ চাম। যদি আমি স্টেট অসমৰটো চাবলৈ যাও কি এতিয়া কি চলি আছে তেতিয়া হলে তোমালোকে দেখা পাই যাবা যে ওবিসি ওবিসি এসসি এসটি তাৰ কাৰণে আবেদন চলি আছে তোমালোকে তাতে আবেদন কৰিব পাৰিবা। লাষ্ট ডেট হৈছে এসটি ষ্টুডেন্টৰ কাৰণে লাষ্ট ডেট হৈছে 25 তাৰিখ লাষ্ট ডেট হৈছে। যদি তোমালোকৰ তাত ইনকাম সাৰ্টিফিকেট আৰু এসটি সাৰ্টিফিকেট মানে কাষ্ট সাৰ্টিফিকেট আছে তেতিয়া হলে তোমালোকে আবেদন কৰিব পাৰিবা। একো মানে ডকুমেন্টছৰ প্ৰয়োজন নাই। এই দুটা যদি তোমালোকৰ তাত আছে কাষ্ট সাৰ্টিফিকেট আৰু ইনকাম সাৰ্টিফিকেট যদি আছে তোমালোকে আবেদন কৰিবলৈ পাৰিবা। একো সাৰ্টিফিকেটৰ দৰকাৰ নাই ইয়াতে তোমালোকে জলদি আবেদন কৰি দিবা কাৰণ লাষ্ট ডেট 25 সেপ্টেম্বৰ হয় এই কাৰণে জলদি আবেদন কৰিবা। এইটো তোমালোকে পাবাই নিশ্চয় পাবা সেই কাৰণে তোমালোকে আবেদন কৰি থবা জলদি। আৰু ওবিসি ৰো আছে ওবিসি এসটি এসসি ষ্টুডেন্টৰো আছে আৰু ওবিসি ষ্টুডেন্টৰ আছে। তোমালোকে ওবিসি ষ্টুডেন্টৰ 30 লৈকে আবেদন কৰিব পাৰিব 30 সেপ্টেম্বৰলৈকে আৰু এসসি ষ্টুডেন্টৰটো 30 আৰু যদি তোমালোকে এসটি হয় তেতিয়া হলে 25 তাৰিখ লাষ্ট ডেট হয় তোমালোকে আবেদন কৰি লবা। ধন্যবাদ জনাইছো।